যোগদানবোৰ দিছে, বহুত কাম কৰিছে ন। এই গীৰ্জাৰ মূল্য এইটো আমাৰ জীৱনত আমি কি বস্তুত মূল্য দিব লাগে এইটো বাইবেলত গম পায়। চাওকচোন আজি আমাৰ গীৰ্জাটো অলপ চাইলেণ্ট আছিলে ন, অলপ মনে মনে আছে চবে, কিন্তু গীৰ্জাত এবাৰ চবে কৈ আছে গীৰ্জাটো এবাৰ মানে বেলেগ জিলিকিছে। আমাৰ সনাতন আংকালৰ বাইদেউ মোক কৈ আছে এবাৰ গীৰ্জা খ্ৰীষ্টমাছত নসজাও নেকি, সজাম টাইম আছে এতিয়া যে সজাইছে, চবে কৈ আছে এতিয়া ইমান সজাইছে এবাৰ খ্ৰীষ্টমাছ লাগিছে চবকে ন। কিন্তু কেৰল হোৱা নাই, কিয় হোৱা নাই? কাৰণ সময় মিলা নাই বহুজনৰ, তাৰ বিয়া আছিলে, কাৰোবাৰ ল'ৰা ছোৱালীৰ সময় নহ'ল, এইটো নহ'ল ন, কিবা কিবি কাৰণ কাৰণে আমাৰ কেৰল নহ'ল। কিন্তু গীৰ্জা বহুত সজাইছোঁ আমি। চাওকচোন এবাৰ থিমটো মছজিদ নিচিনা দিছোঁ আমি, গ্ৰীণ হোৱাইট দেখাত ন, কিন্তু এইটো খ্ৰীষ্টমাছৰ থিম হয়, ৰেড গ্ৰীণ হোৱাইট, দেখাত ধুনীয়া লাগিছে ন। প্ৰভু যীশুৱে কৈ আছিলে মূল্যটো আমাৰ গীৰ্জাৰ ডেকৰেশ্যনৰ ওপৰত আমি ইমান দি দিলোঁ, আচলত কি মূল্য আছিলে পাহৰি গ'লো। কেৰলটো চবতকৈ দৰকাৰ আছিলে, কিয়? কাৰণ অবিশ্বাসীবোৰে মাতে যে আমাৰ ঘৰত আহিবা দেই, প্ৰভুৰ নামটো লৈ আহিবা। এনে যাওকচোন কোনোবা যাৰ যাৰ ভাল ৰিলেশ্যনশ্বিপ আছে ন, মোৰ আছে, আপোনালোকৰ আছে, অবিশ্বাসীবোৰৰ লগত কি আছে? সম্বন্ধ আছে। একবাৰ যাওকচোন, মই প্ৰভু যীশুৰ নাম ক'ব আহিছোঁ দেই, কি আজিতো টাইম নাই নহয়, মোৰতো যাব ক'ৰবাত নহ'ব। কিন্তু কেৰলত এনেকে হয়, নিজে মাতে, কৈছে আহা আহা, প্ৰভুৰ নামটো লৈ মোৰ ঘৰত আহা, নাচা, চিঞৰি চিঞৰি গান গোৱা। কিন্তু আমি মূল্যটো দিব পাহৰি গ'লো। আজিও চাওকচোন বহুতজনে গীৰ্জা আহিব পৰা নাই ন, আজি অলপতো বেছি আহিছে হ'লেও বহুতজনে অহা নাই, কিয়? কাৰণ কিছুমানে বেলেগ বেলেগ কামত ব্যস্ত, কাৰোবাৰ বেমাৰ আজাৰ, কাৰোবাৰ ইটো কাৰোবাৰ সিটো, বেলেগ বেলেগ সমস্যা ন। কিন্তু কি হৈছে, যদি মানে এনেকুৱা অৱস্থা নহয় যে মানুহ পুৰা একদম পুৰা বেড ৰেষ্ট ন, মূল্যটো ক'ৰবাত বেলেগত আছে ন, ক'ৰবাততো বেলেগত মূল্য আছে। যেতিয়া মূল্যটো বেলেগ জেগাত দি দিওঁ, আমাৰ মনটো ৰখি থাকে, কেতিয়া ওলাম তাৰ পৰা, এই তাতে যাম কেতিয়া, গীৰ্জাত ইমান দেৰি কিয় বাক্য কিয় দি আছে, আজি ইমান দেৰি 3বাৰ কিয় গান গাই দিলে, আজি জলদি জলদি শেষ কৰিব নোৱাৰে নেকি, কি বাৰে বাৰে গান গাই থাকে, এনেকুৱা মনত আমাৰ কথা আহে, যিটো প্ৰভু নহয়। হালেলুয়া, আমেন। হালেলুয়া, আমেন। মানে কি, যি মই কৈ আছো আপুনি এগ্ৰী কৰিছে, নহ'লে মই মানিম যে আপোনালোকে এগ্ৰী নকৰে ন। য'ত আমাৰ মনটো নাথাকিব, ক'ৰ পৰা আহিব এনেকুৱা কথাবোৰ আহে, চবৰ মন নাই কিবা এই 3-3বাৰ গান গাইছে, মোক যাব লাগে বাহিৰত ফটাফট, কি লাম্বা কৰি আছে ইমান ন, ভাতত ভোক লাগিছে, মোৰ টাইম নাই। কিয় হৈছে এনেকুৱা? কাৰণ প্ৰভুৰ বাক্যত আমি নিজৰ মনটো, নিজৰ আমাৰ আদতবিলাক, হেবিটছবিলাক আমি বহাই লোৱা নাই। আৰু খ্ৰীষ্টমাছ আমি কেনেকৈ পাতিছোঁ ডাঙৰকৈ, জানেনে? খ্ৰীষ্টমাছত বেথলেহেমত কি হৈছিলে? প্ৰভুৱে নিশ্চয় কৰিছে। ভাবকচোন, আমি টাৰ্গেট লৈছোঁ যে আমি সজাইহে এৰিম গীৰ্জাটো, ধুনীয়া লাগিব ন। প্ৰভুৱে টাৰ্গেট লৈছে যে প্ৰভু যীশু ৰুম নাপায়। কিমান কথা এইটো, ইমান ডাঙৰ কথা ন। আপোনাৰ বুজে নাই, এনে কোৱা নাই চাগে না, প্ৰভু যীশু, প্ৰভুৰ আমাৰ পিতৃৰ প্লেন আছিলে এইটো যে প্ৰভু যীশুৱে ৰুম নাপাবই, নাপাব। জন্ম দিব কাৰণে, বাচ্চাটো জন্ম দিব কাৰণে মাৰিয়ামে ৰুম নাপায়, এনে পলাই থাকিব যে ক'ত আছে সেই ঠাণ্ডা, ক'ত কি কৰোঁ কি নকৰোঁ ন। গৰু গোহালিত পাইছে, কি কৰোঁ, এক কামত একে জন্ম দিব। একবাৰ গোবৰ বনাব, আপুনি নিজৰ একদম সৰু কেঁচুৱা, বাচ্চা নহয় কেঁচুৱা লৈ যাব পাৰিব তাতে, আপুনি লগালগ যিমান পাৰে চাফা কৰা আৰম্ভ কৰিব ন। সেইটো চাফা কৰিছে, কিন্তু কিমাননো চাফা কৰিব? প্ৰভুৱে, পিতৃয়ে আমাৰ নিশ্চয় কৰিছে যে প্ৰভু যীশু এনেকৈ জন্ম ল'ব। কোনো নাই, মানুহ ভিৰ, চবেই নিজৰ কামত ব্যস্ত, কাৰো সময় নাই, গম নাপায় যে আমাৰ উদ্ধাৰ কৰ্তা জন্ম লৈছে। হালেলুয়া, কোনো গম নাপায়। কিন্তু কোনোবা গম পাইছে। কোনে গম পাইছে? প্ৰথমতে কি কৈছে, বাইবেলত বেলেগ বেলেগ জাগা আছে ন, সেই কিছুমান মানুহ যোনে গম পাইছে, তাৰে মাজত কোন আছিলে? মেৰ ৰক্ষা ন, আমাৰ এলডাৰ আংকল জবাব কৈছিল কেনেকে এই মেৰ ৰক্ষাবোৰে গম পাইছে, তৰা চাইছিল যে আচ্ছা এনেকা। তাৰে লগে লগে আমাৰ খ্ৰীষ্টমাছত আমি কিছুমান ভুল বুজো, কিন্তু আমি আজি অলপ ক্লিয়াৰ হৈ যাম। এই এডভেন্ট আমি গম পাওঁ যে 3জন কোন আছিলে, গানা গাওঁ আমি, 3 বাদশা পূৰব সে আয়া, 3 বাদশাহ আছিলে। এটা আমি গানত গাওঁ, এইকাৰণে বহুত সাৰা আমেৰিকান চাৰ্চবিলাকত একদম ষ্ট্ৰিক্ট গানাৰ ৰুলছ আছে। আপোনালোকে জাপিয়াব নোৱাৰে গান গাওঁতে, নাচুংগা গাওঁ এইবিলাক কৰিব নোৱাৰে। কিন্তু থিঅলজিকেল কাৰেক্ট নহয়, বাইবেলত ৰং হয় গানটো।
সেইকাৰণে একদম মানা আছে সেইকাৰণে মই যিমান পাৰে ডান্সিংটো কৰিব মানা কৰি দিছোঁ সেই নকৰিবা ডান্স আৰ্টটো কি হয় নিজক প্ৰশংসা দিয়ে প্ৰভুক কম দিয়ে কওকচোন কাৰ দুখত সি নাচিব আৰম্ভ কৰে কাৰণ বহুত গুটিছে নাচা আৰম্ভ কৰিব গীৰ্জাত বিলাক বস্তু কাৰেক্ট নহয় বাইবেলত বেছ নহয় এইটো আৰ্টটোৱে নিজক প্ৰশংসা দিবৰ কাৰণে হয় বাহিৰত কৰা বেয়া নহয় গীৰ্জাত বেয়া হয় সেইকাৰণে বহুত গীৰ্জাত মানা আছে আৰু যেতিয়া গানা গাব নোৱাৰে চবতকৈ বেষ্ট কি হয় যোন আমাৰ মা দেউতাবিলাকে হিমছ গানবোৰ গায় থিঅলজিকেলি চাউণ্ড হয় বাইবেলত পুৰা বাক্য হয় সেই ভুল গাব নোৱাৰে বাক্য হয়তো এটা মানুহ প্ৰচাৰ কৰিব পাৰে এনেকৈ আমি উল্টা কৰে আমি গানবোৰ শুনো যোনটো গানবিলাক আচলতে নহয় কাৰেক্ট সেনেকৈ আমি শুনা কৰোঁ 3 বাদশাহ আমেৰিকাত পাইছে কথাটো 3 কিংছ ৰজা আহিছে কৈছে ৰজা নহয় এটা কিছুমানে কয় বুদ্ধিয়ক আছিলে কিবা আছিলে এটা আছিলে বুদ্ধিয়ক আছিলে 3টা নাছিল জানে কোনো নাজানে 3টা গিফ্ট আছিলে 3টা উপহাৰ আছিলে সেই উপহাৰটো ভাবিছে 3টা মানুহ আছিলে কোনে কৈছে কেথলিক গীৰ্জাইটো ট্ৰেডিশ্যনটো আৰম্ভ কৰিছে যে 3টা মানুহ আছিলে কিন্তু কিয় কৈ আছো শুনিব কিমান অদ্ভুত লাগিব এই বাইবেলটো আপোনালোকে নাজানে সেইকাৰণে